लिरनानै होनाय जादों नाथाय ससियेल मिडियायाव मोननाय बायदि थानाय समाजनि निफ्राय लोगो एमसिएलए बिथाङा बन्द खालामनायजों लोगोसे बिनि जायगाखौ फिननायखौ मोनोबा गोजोनगौ। Honorable Speaker Sir of the House, our MCLA Damare Jitu বিচাৰিছে কুৱেশ্যন দি পেলাই এইটো কথাটো হ'ল তেনেকুৱা এনেতো প্ৰগ্ৰেছ নাই, এইটো চবেই জানে। নিশ্চয় যোনে কুৱেশ্যন কৰিছে সিও নিশ্চয় ক্লিয়াৰ। তো ইয়াত চুক্তি দ্বাৰা যিটো ইয়াত বটলেণ্ড মাৰ্চাৰ্ছ মিউজিয়াম যিটো বনাবলৈ কাৰণে আগষ্টৰ দিনত সিদ্ধান্ত লোৱা আছে বা প্ৰপ'জ কৰা আছে। ইয়াত চুক্তি দ্বাৰা যিটো 1500 কোটি যিটো এল'কেশ্যন পাইছে ইয়াৰ ভিতৰতে এইটো একটা। তো আমাৰ কথাটো হ'ল এই প্ৰজেক্টটো কেঞ্চেল হোৱা নাই, জাষ্ট আমি ইয়াত আমাৰ ডিপাৰ্টমেণ্ট আমি কুৱেৰি কৰিছিলোঁ যে য'ত বটলেণ্ড মাৰ্চাৰ্ছ মিউজিয়াম বনাবলৈ কাৰণে হাতত লৈছে স্পটটো মাটিৰ যিটো পজিশ্যন যিটো ক্ৰেজিয়াৰ এই পজিশ্যনত আছে আৰু ইয়াৰ নামত চৰকাৰী যিকোনো অনুষ্ঠানেই নহওক কিয় ইয়াৰ যদি কিবা একটা সংস্থাপন বা কিবা এটা প্ৰজেক্ট কৰিব লাগে তেতিয়াহ'লে লেণ্ডৰ পজিশ্যনটো আগত ল'ব লাগে। ইয়াৰ নামত লেণ্ড এলটমেণ্ট হোৱা নাই, সেইকাৰণে আমি এই স্পটটো কেঞ্চেল কৰিব লাগে বুলি আমি মুখেদি কৈছে অফিচিয়েলি যেনিবা আমি টেণ্ডাৰটো জাষ্ট কেঞ্চেল কৰিছোঁ, কৰিব নালাগে। এই স্পটত বেলেগ স্পটত কৰিব পাৰিব। এই লাইনত আমি ভাল মেলি জাষ্ট ইঞ্জিনিয়াৰ বা আমাৰ এই অঞ্চলত থকা যিসকল আমাৰ MCLA বা এমসকল আছে সেইটো আমি পাই টেলিফোনত আমি জনাই দিছোঁ। কথা সেইটোৱে স্কিম প্ৰজেক্টটো আছে এতিয়াও জাষ্ট স্পটৰ কাৰণে। এই স্পটত চুজ কৰিবলৈ কাৰণে ফাউণ্ডেশ্যন কৰিছে বা হাতত লৈছে সেই জাগাটো গ্ৰেচাৰ লেণ্ড বুলি আমি গম পাইছোঁ আৰু ইয়াত হোৱাটো সম্ভৱ নহ'ব যিহেতু আমি লেণ্ড ডেভেলপমেণ্টটো ইয়াৰ নামত কৰি লোৱা নাই। লেণ্ড ডেভেলপমেণ্টটো on 14 November 2025 and amount of rupees 1395.07 lakh only in local is required for payment or area fixed pay for 30 months to the fixed pay employees who were affected under CSB and non-CSB under PTC Secretariat and entrusted the land departments. The grant number for the amount required are in grant no 6835272949535459 and 64. Number B code grants SOPD under grant no 1 and amount of 22731.40 lakh only is required to meet the various items under non-salary components pertaining to the council legislative PTC. Under grant no 38 and amount of 222.58 lakhs only is required for payment to people and expense incurred in the various development schemes during 2025-26.